অসম বিধানসভা নিৰ্বাচনলৈ এক প্ৰকাৰ এতিয়া সাজু হৈছে অসম জাতীয় পৰিষদ। টিয়কত আজি অজাপৰ এখন বৃহৎ যোগদান সভা অনুষ্ঠিত হৈছে। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত ভিন্ন দলৰ প্ৰায় শতাধিক নেতা আজি যোগদান কৰিছে অসম জাতীয় পৰিষদত। আৰু যোগদান সভাতে এতিয়া জাতীয়তাবাদী ধাৰাক শক্তিশালী কৰা আৰু অসমত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ এতিয়া এক প্ৰকাৰ সংকল্প লৈছে সভাপতি লুৰিণজ্যোতি গগৈয়ে। ২৬ৰ নিৰ্বাচনলৈ এক প্ৰকাৰ এতিয়া সাজু হৈছে অসম জাতীয় পৰিষদ। ভিন্ন দলৰ শ শ লোকে আজি যোগদান কৰিলে অসম জাতীয় পৰিষদত। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত টিয়কত আজি এজেপিৰ যোগদান কাৰ্যসূচী। প্ৰাক্তন আছু নেতা নীলুফাৰ ৰহমানেও আজি যোগদান কৰিছে অজাপত। যোগদান সভাতে এতিয়া কেইবাটাও সংকল্প লৈছে লুৰিণজ্যোতি গগৈয়ে। জাতীয়তাবাদী ধাৰাক শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ বাবে কাম কৰিম, এই মন্তব্য কৰিছে অজাপৰ সভাপতিগৰাকীয়ে। স্বাভিমানী আপোচবিহীন জাতীয়তাবাদী ধাৰা প্ৰতিষ্ঠা কৰিম অসমত। অচিনাকি নাগৰিকৰ বোজা জাপি দিয়া বিজেপিৰ ষড়যন্ত্ৰকো বাধা দিব অজাপই। এনেদৰে এতিয়া কেইবাটাও মন্তব্য কৰিছে সভাপতি লুৰিণজ্যোতি গগৈ। আৰু ২৬ৰ অসম বিধানসভা নিৰ্বাচনলৈ এতিয়া এক প্ৰকাৰ সাজু হৈছে অজাপত। টিয়কত আজি এখন যোগদান সভা অনুষ্ঠিত হৈছিল আৰু এই যোগদান সভাতেই ভিন্ন দলৰ প্ৰায় শতাধিক নেতা আজি যোগদান কৰিছে অসম জাতীয় পৰিষদত। সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আজি টিয়কত অনুষ্ঠিত হৈছিল এই যোগদান সভা। যোগদান সভাতে এতিয়া কেইবাটাও সংকল্প লৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জাতীয়তাবাদী ধাৰাক প্ৰতিষ্ঠা কৰা বা শক্তিশালী কৰা আৰু অসমত স্বাভিমানী আপোচবিহীন এখন জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠা কৰাৰ এতিয়া সংকল্প লৈছে। সমান্তৰালভাৱে অচিনাকি নাগৰিকৰ বোজা জাপি দিয়া বিজেপি দলৰ বা বিজেপি চৰকাৰৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰকো উফৰোৱাৰ এতিয়া সংকল্প লৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। আৰু এনেদৰে আজি ভিন্ন দলৰ প্ৰায় শতাধিক লোকে অজাপত যোগদান কৰিছে। এক প্ৰকাৰ ক'ব লাগিব যে টিয়কত এতিয়া কিছু পৰিমাণে হ'লেও লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপৰ শক্তি বৃদ্ধি পাইছে। আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া এজেপিয়ে নিৰ্বাচনী ৰণডংকা বজাইছে। আৰু আজি প্ৰাক্তন আছু নেতা নীলুফাৰ ৰহমানেও অজাপত যোগদান কৰিছে। আৰু এনেকৈ ভিন্ন দলৰ শতাধিক নেতা আজি যোগদান কৰিছে অসম জাতীয় পৰিষদত। যোগদান সভাৰ অন্তত লুৰিণজ্যোতি গগৈয়ে কেইবাটাও মন্তব্য কৰিছিল। কি মন্তব্য আগবঢ়াইছিল আগবঢ়াব লৈছো মন্তব্য। নতুন জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা শক্তিশালী ৰূপত অসমৰ মাটিত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আজিৰ পৰা অধিক শক্তিশালী দৃঢ় ৰূপত আমি আগবাঢ়ি যাম। যোৱা প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে এই সংকল্পই লৈছো যে আমি আহি থাকিব লগা দিনসমূহত অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ আদৰ্শৰ এক শক্তিশালী ৰাজনৈতিক দৰ্শন, এটা শক্তিশালী ৰাজনৈতিক ধাৰা অসমৰ মাটিত প্ৰতিষ্ঠা কৰিম। আৰু অসমৰ মানুহক ন্যায় দিবৰ কাৰণে আমাৰ যিটো মূল মটো সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ চিন্তাৰে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আগবঢ়াই লৈ যাম। তাৰ লগে লগে আমাৰ দলৰ যিটো মূল চিন্তা অসম প্ৰথম সদায় আৰু চিৰদিন অসমৰ কাৰণে, অসমৰ মাটিত হোৱা সকলো সংকট, অসমৰ ভৱিষ্যত অন্ধকাৰ বুকলৈ ঠেলি দিয়া ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে অবৈধ বিদেশীৰ বোজা জাপি দিয়া, অচিনাকি মানুহৰ বোজা জাপি দিয়া যি তেওঁলোকৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক বাধা দিব লাগিব। তাৰ লগে লগে আমাৰ ভাষা সংকটত আজি আমাৰ মাটি ভেটি বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠী হাতত অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ষড়যন্ত্ৰ আৰম্ভ হৈছে। আমাৰ ভাষা নাইকিয়া কৰিবৰ কাৰণে APSCৰ দৰে পৰীক্ষাত প্ৰশ্নকাকত, অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক নোহোৱা কৰিলে। আনকি বিদ্যালয়সমূহতো ৩য় শ্ৰেণীৰ পৰা অসমীয়া মাধ্যমত পৰীক্ষা দিয়া, বিশেষকৈ বিজ্ঞান, অংক, এই প্ৰশ্নকাকতসমূহ নাইকিয়া কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছিল। কিন্তু জনগণৰ আশ্বাত এইবোৰ বাধাগ্ৰস্ত হ'ল। গতিকে এই যিবোৰ কথা বতৰা, এইবোৰ বিৰুদ্ধে এই জনবিৰোধী অসম বিদ্বেষী যি নীতি আছে, জাতীয়তাবাদ, অসমৰ মানুহৰ জাতীয় চেতনা ধ্বংস কৰিবৰ কাৰণে বিজেপিয়ে লৈ থকা যি কুটকৌশল, তাৰ বিৰুদ্ধে আগন্তুক দিনসমূহত আমি যুঁজিম। আমাৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি মহান আদৰ্শ, সেই আদৰ্শৰে আমাৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰবেটি সুৰক্ষিত কৰিবৰ কাৰণে আৰু আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যুঁজি আছো, যুঁজি থাকিম। ২৬ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবৰ কাৰণে আমাৰ দলৰ যি শক্তি আছে, এই শক্তিৰে আমি সৰ্বোচ্চ জাৰি যুঁজিবৰ কাৰণে যোৱা প্ৰতিষ্ঠা দিৱসত আমি সংকল্প গ্ৰহণ কৰিছোঁ। তাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা, পৰস্পৰে পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰু হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব, সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছিলে, আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ংগম কৰিছোঁ, আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে, সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ